নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই সুধীৰ মজিয়াত মই পদাস সাহকাজিৰ বাতৰি অসমবাসী তথা যোৰহাটবাসী ৰাজ্যলৈ যোৰহাটৰ ৰিয়া বৰাই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক পাবলৈ সক্ষম হৈ কঢ়িয়াই আনিলে গৌৰৱ নিউজৰ এক ৰিপৰ্ট অসমবাসী তথা যোৰহাটবাসী ৰাজ্যলৈ যোৰহাটৰ ৰিয়া বৰাই ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক পাবলৈ সক্ষম হৈ কঢ়িয়াই আনিলে গৌৰৱ মোৰ বহুত ভাল লাগিছে মই ৰাষ্ট্ৰীয় পৰ্যায়ত যে গোল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ মই ছাৰৰ কাৰণে নেশ্যনেলতো গোল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ ছাৰে বহুত মোৰ লগত কষ্ট কৰিছিলে আৰু মা দেউতাও কৰিছিলে সেই কি কেটেগৰী আছিল তোমাৰ আন্ডাৰ 22 কিমান ঘণ্টা প্ৰেক্টিছ কৰি আছিলা আমি 4টাৰ পৰা 9টালৈকে কেতিয়া দুদিনমান হয় আৰু বাকী দিন 4টাৰ পৰা 6টালৈকে হয় 9টালৈকে প্ৰেক্টিছ কৰি পিনি মই গোল্ড মেডেলটো পাবলৈ সক্ষম হৈছোঁ ডাঙৰ হৈ মই ভাল খেলুৱৈ হ'ম আৰু অসমৰ লগতে যোৰহাটৰ নাম উজ্জ্বল কৰিবলৈ উল্লেখযোগ্য যে ছত্তীশগড়ত অনুষ্ঠিত হোৱা সাব জুনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অসমৰ দলক প্ৰতিনিধিত্ব কৰি যোৰহাট লাডুইগড়ৰ কেৰিয়াৰ টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থী ৰিয়া বৰাই সোণৰ পদক লাভ কৰি অসমবাসী ৰাজ্যলৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় এই কথা বিয়পি পৰাৰ লগে লগে আজি যোৰহাটত আহি পোৱাৰ ৰিয়া বৰাক উষ্ম আদৰণি জনোৱাৰ লগতে যোৰহাট টাউনৰ মাজেদি এক শোভাযাত্ৰা বাহিৰ কৰা হয় লগতে খেলুৱৈগৰাকীক সকলোৱে অভিনন্দন জ্ঞাপন কৰে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা 4জন প্লেয়াৰ গৈছিলে ছত্তীশগড়ত খেলিবলৈ তাৰ ভিতৰত আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ অন্তৰ্গত কেৰিয়াৰ টাইকোৱাণ্ডো একাডেমী ৰিয়া বৰাই গোল্ড মেডেল পাবলৈ সক্ষম হৈছে অসম দলক প্ৰতিনিধিত্ব কৰিছিলে হয় মই কোচ হিচাপে আজি বহুত আনন্দিত হৈছোঁ আৰু এই কেৰিয়াৰ টাইকোৱাণ্ডো যেতিয়া আৰম্ভণি হৈছিল তেতিয়াৰ পৰাই যথেষ্ট কষ্ট কৰিছিলোঁ আৰু কষ্টৰ লগতে তেওঁ ৰিয়া বৰাইও যথেষ্ট কষ্ট কৰিছে যি কওঁ তাকে শুনে যেনেকৈ প্ৰেক্টিছ কৰাওঁ তেনেকেই কৰিছিলে আৰু অশেষ ধন্যবাদ দিম তেওঁৰ পিতৃ মাতৃকো যথেষ্ট কষ্ট কৰিছে আৰু আমাৰ যোৰহাট জিলাৰ সকলো বিষয় বিভাগ ধন্যবাদ দিম যেনেকৈ উৎসাহিত কৰিছে আমাৰ যিখিনি ষ্টুডেণ্ট গৈছিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু যথেষ্ট কষ্ট কৰি যেতিয়া 2015 চনৰ পৰা কেৰিয়াৰ টাইকোৱাণ্ডো একাডেমি অপেনিং কৰিছিলোঁ তেতিয়াৰ পৰাই সপোন আছিলে যাতে নেশ্যনেল পৰ্যায়ত মেডেল পাবলৈ সক্ষম কৰাবলৈ কিন্তু তাৰ বাবে আমাৰ এতিয়ালৈকে ব্ৰঞ্জৰ মেডেল পাইছিলে কিন্তু গ'ল্ড মেডেল পোৱা নাছিলে ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে যথেষ্ট পৰিশ্ৰম কৰিছিলোঁ আমিও আৰু ষ্টুডেণ্টেও কৰিছিলে তেনেকৈ আৰু অনাগত দিনত আমি যাতে ইণ্টাৰনেশ্যনেল মেডেল পাবলৈ সক্ষম হওঁ তাৰ কাৰণে অকণমান চেষ্টা কৰিম আমি এতিয়াতো তাই নেশ্যনেল মেডেল পাইছে আৰু নেশ্যনেল মেডেল পোৱাৰ পিছত তাই এতিয়া নেক্সট আৰু ভালকৈ প্ৰেক্টিছ কৰাব লাগিব আৰু প্ৰেক্টিছ কৰাই যাতে তাই নেক্সট ইণ্টাৰনেশ্যনেল গেমৰ কাৰণেও আমি সাজু হ'ব পাৰোঁ তাকে চেষ্টা কৰিম উপভোগ কৰিছিলোঁ মানে মই আচলতে যোৱা নাই তাত গেমত যোৱা নাছিলোঁ কিন্তু মই ইয়াৰ পৰাই আমাৰ দেউতাকৰ লগত কথা পাতি আছোঁ প্ৰত্যেকখন খেলৰ পিছতে আমি সুধি আছিলোঁ আৰু যেতিয়া গেম হৈ আছিলে ভিডিঅ' কল গেম চাই আছিলোঁ আৰু ফোন কৰিও সুধি আছিলোঁ কি হৈছে কেনেকৈ কি হৈছে গেম তাইকো বহুত গাইড দি আছিলোঁ যে ফাৰ্ষ্ট ৰাউণ্ড তেওঁ জিকিবই লাগিব ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ডতে গেম ওলাব লাগিব যাতে থাৰ্ড ৰাউণ্ডলৈ গেম নাযায় চ' বহুত গাইড দিছিলোঁ তাইক আৰু তেনেকৈয়ে খেলিছিলে তাই আৰু আজি সফল হৈছে তেওঁ কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও